মানে বাইদেউ মই কাম বিচাৰি আহিছিলো কুহি কোমল কোমল কুহি পাত কোমল কোমল কুহি পাত ইয়াত কি চলিছে উৰ্জি হে সেহেৰা যেন পোকাতে কেৰা বুৱাৰী দিলে নহয় আৰু মাতটো মাতি মই অকণমান কাম এটা আছে এফালে যাওঁ ভাত পানী বনাই থৈছো দীপালীয়ে দিব আপুনি খাই ল'ব আৰু বাবা আহিলে বাবাকো দিব ঠিক আছে খাম বাৰু তুমিনো ক'ত যোৱা মই ক'ত যাওঁ কি কৰো আপোনাক কিয় লাগে আৰু মইতো কেঁচুৱা ছোৱালী নহয় প্ৰত্যেকটো কথা আপোনাক কৈ থৈ যাবলৈ কাম আছে মোৰ ভাত পানী বনাই থৈছো খাই ল'ব আহিছো কোনোদিন ভাল ব্যৱহাৰ এটা নেপালো আৰু বৈজনীৰ পৰা দীপালী বাইদেউ ৰাতিপুৱাৰ পৰা তোৰ যে এইখিনি কৰিয়ে হোৱা নাই তোক কৈছিলো নে নাই ঘৰটো সোনকালে চাফা কৰিবি বুলি একেটা কামতে লাগিয়ে আছ ভাল আৰু এইবোৰ দেই মোৰ ওচৰতহে পৰেহি এইবিলাক আহি কাম এখন ভালকে কৰিব নোৱাৰ কাপোৰকেইটা ধুইছিলো কাৰণে দেৰি হ'ব বাইদেউ মই কৰিম আৰু কিবা এটা কলে খালি বৰ মুখখন চলাব জান কামকেইটাহে ভালকে কৰিব নোৱাৰ আজি যদি মই আহি পোৱাৰ পাছত গোটেই ঘৰ চাফা নেদেখো তেতিয়াহ'লে আজি তোৰ ভাত পানী বন্ধ হ'ব বাইদেউ মই কৰিম আৰু ভাত বনাই থৈছো আইতাকো দিবি দাদা আহিলে দাদাকো দিবি মই আহিছো আহোঁতে অকণমান দেৰি হ'ব পাৰে অকণমান মন কাণ দিবি বাইদেউ ইমান বেয়াকে কয় কিয় যে ইয়াত কাম কৰিব আহিলো দেউতাই যদি এবাৰ ঢালখিনি মাৰি লয় মই ইয়াত আৰু কাম নকৰোঁ ইয়াৰ পৰা গুচি যাওঁ বৰমা আপোনালৈ ভাত বাঢ়োনে ভাত বাঢ়িবা বাৰু অকণমান বহাওকচোন এইখিনিতে বৰমা বাইদেৱে ইমান বেয়াকৈ কৈ ব্যৱহাৰ কৰে মোৰ লগত মোৰ বৰ দুখ লাগে মনটো তুমিতো কালি পৰহিহে আহিছা মই আজি 25 বছৰে এই ব্যৱহাৰ পাই আছো বৰমা আপুনি বহক বাৰু মই ভাতটো বাঢ়ো বেছিজনীলে বেয়াই লাগে বাধ্যত পৰিহে আমাৰ ঘৰত আছেহি মই পাইছো যাম ৰাতি যাম যাবতো লাগিবই ন পাৰ্টি কৰিবই লাগিব তলত আহিবি নে নাই নাই এইবাৰ কিন্তু মই দিব নোৱাৰো পইচা এইবাৰ তহঁতে দিব লাগিব সিদিনা মই 500 টকা দিছো তহঁতক খাবলৈ আৰু দিয়ে থাকিব লাগিব আৰু পিছে সেইজনী আহিব নে নাই আহিবলৈ কবি ভাল লাগিব ঠিক আছে বাৰু হ'ব মই ঘৰ পাইছোহি মোৰ ভোক লাগিছে কিবা এটা খাই লৈছো হা পিছত ফোন কৰিম দে বিকি তুমি ইমান দেৰি ক'লৈ গৈছিলা আইতা মই এতিয়া সৰু হৈ থকা নাই নহয় মই ক'ত গৈছো কি কৰিছো সেইবোৰ তোমাক কেলে ইমান দেৰি মোৰ চিন্তা লাগে নহয় তুমি ক'ৰবাত গ'লে তুমি আহি নোপোৱালৈকে মই চিন্তাই কৰি থাকো চিন্তা কিহৰ চিন্তা আইতা তুমি ইমান ধুনীয়াকৈ খাবলৈ পাইছা শুবলৈ পাইছা আৰামত থাকিবলৈ পাইছা গতিকে সেয়াই বহুত বুলি ভাবিবা ইমান চিন্তা কৰাৰ কোনো দৰকাৰ নাই আৰু মোৰ চিন্তা কৰিবলৈ মা দেউতা আছে নহয় তুমি আৰামত শুই থাকিলেই হ'ব ইমান চিন্তা কৰাৰ কোনো দৰকাৰ নাই মোৰ ভোক লাগিছে যাও মাক পিতেকৰ একেই ব্যৱহাৰ তাক কোলাত লৈ ইমান ডাঙৰ কৰিলো মই সাধু কথা কৈ ইমান ভাল জ্ঞান দিলো এতিয়া মাকৰ জ্ঞানেৰে পণ্ডিত হৈ পৰিছে ঐ ছোৱালী আঁতৰ ভাত দে ভোক লাগিছে দিছো দাদা বৰমা মই ইয়াত আৰু কাম নকৰোঁ দাদা ইমান বেয়াকে কয় মই আৰু ঘৰলৈকে যামগৈ তোলৈ মোৰ বেয়াই লাগে মইনো কি কৰিম এতিয়া মইতো বিচনাতে থকা হয় মিছেছ শৰ্মা আপুনি মোৰ মনৰ কথাটোকে কৈছে হয়
ঠিক আছে দিয়ক মই ঘৰ আহি পালোহি আপোনাক মই পিছত পাতি আছো ঠিক আছে হ'ব দিয়ক ইয়াত কি চলিছে ঘৰখনৰ পৰা ওলাই যাব পাওহে বিয়নি মেল চলে আৰু দীপালি তোৰ কাম নাই নেকি যা ইয়াৰ পৰা যা কি চাই আছ আৰু মা কাম কৰা মানুহক কিহৰ ইমান মূৰৰ ওপৰত খাইছে ঘৰখনৰ পৰা ওলাই যাব পাওহে বিছনাত একেবাৰে বহুৱাই লৈছে আপুনি চাগে তাই কথা শিকাই শিকাই গোটেইখন ধ্বংস কৰিবলৈ আহিছে লাজ নাপায় হা বহি বহিটো কাম বন নাই কাম কৰা মানুহক কথা লগাবলৈ আহে মই একো নোকোৱাকৈয়ে বোৱাৰীয়ে যে মোক ইমান বেয়াকে কয় তাই বাৰু অকণো দুখ নালাগেনে আজি যে দিনটো ইমান গৰম ঘৰখনৰ পৰা ওলাই যাব পাওহে কাপোৰে কানিয়ে গোটেই নধৰা হৈ থাকে এই কাম কৰা মানুহবোৰৰ পৰা নোৱাৰিছো আৰু দেই তাই কাপোৰ কেইটাও জাপি থব নোৱাৰে আকৌ এইবিলাক মইহে কৰিবগে লাগিব এতিয়া বাইদেউ আপোনাৰ লগত কথা এটা আছিলে কি কথা আছিলে কচোন বাইদেউ মই আৰু কাম নকৰো বুলি ভাবিছো ঘৰলৈ যাম বুলি ভাবিছো তই এনেকৈ ঘৰলৈ যাওঁ বুলি ক'লে যাব নোৱাৰা নহয় তই জাননে তোৰ দেউতাৰে মোৰ পৰা 50,000 টকা নি থৈছে গতিকে সেই 50,000 টকা ধাৰ মৰাৰ পিছতহে তোক দিব পাৰিব যেতিয়ালৈকে পইচা ধাৰ নামাৰে তেতিয়ালৈকে তই আমাৰ ঘৰৰ পৰা যাব নোৱাৰ এবাৰ দেউতাই ধাৰখিনি মাৰিম বুলি কৈছে বাৰু মাৰি লওকচোন আগতে তাৰ পাছত দেখা যাব মইতো ইয়াত 15 বছৰ কাম কৰিলো ময়ো বহুত টকা পাওঁ আঙুলি মূৰত হিচাপ কৰি থাক 15 বছৰ কাম কৰিছ তাৰ বিনিময়ত খাইছ পিন্ধিছ আছ আৰু তোৰ দেউতাৰে মাহে মাহে দেখোন পইচা নিবলৈ আহিয়ে থাকে তইতো সেইবোৰ হিচাপ নাৰাখ যা মোৰ চকুৰ আগৰ পৰা কথা কবলৈ আহে সেই যে মানুহবোৰ আৰু টকাৰ হিচাপ কৰিব আহে দীপালি এই আলু পিয়াজখিনি তই কাটি দেচোন ধৰ আৰু ভালকৈ কাটিবি দীপালি কোন আহিছে তই চাই আহেচোন যা এইখিনি মই কাটিছো বাৰু যা কোন আহিছে চাই আহে কাক বিচাৰিছা ঘৰত কোনো নাই নেকি মাতি দিয়কচোন আছে বাৰু মাতি দিছো বাইদেউ ছোৱালীজনী আহিছে আপোনাক মাতিছে হয় নেকি তই এইখিনি কাটচোন মই চাই আহিছোগে তুমি ক'ৰ পৰা আহিছা বাইদেউ আপুনি মোক চিনি নাপাব মোৰ ঘৰ বহুত দূৰত মই গাঁৱৰ পৰা আহিছো মানে বাইদেউ মই কাম বিচাৰি আহিছিলো আপোনালোকৰ ঘৰত যদি বেয়া নাপায় কাম কৰিবলৈ দিব নেকি কাম কৰা ছোৱালী এজনী অৱশ্যে লাগিছিলে তুমি যদি ইচ্ছা কৰা থাকি যাব পাৰা পিছে তুমি কি কি কাম জানা বাইদেউ মই সব কাম কৰিব জানো ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা ভাত বনোৱা মই সকলো কাম কৰিব জানো আৰু যে বাইদেউ মই গাড়ী ধুবও জানো মই আগতে যাৰ ঘৰত আছিলো সিহঁতৰ বহুত গাড়ী মই ধুই দিওঁ নহয় নেকি খুব ভাল কথা আহা ভিতৰলৈ আহা বহা তুমি তাতে দীপালি দীপালি চাও অকণমান এইফালে আহচোন দীপালি তাই আজিৰ পৰা আমাৰ ঘৰত থাকিব গতিকে ঘৰৰ কামবোৰ দেখুৱাই দিবি কেনেকে কি কৰিব লাগে তইতো সকলো জানই তাইক দেখুৱাই দিবি আৰু তোৰ ৰুমতে থাকিবলৈ দিবি হ'ব বাইদেউ ঠিক আছে তহঁতি দুইজনীয়ে চিনাকি হৈ ল তাৰ পাছত তাইক তই ভিতৰলৈ লৈ যাবি আৰু তুমি কিবা খালা জানো বাইদেউ কালিৰ পৰা মই একোৱে খোৱা নাই মই য'ত কাম কৰিছিলো সিহঁতি মোক খেদি পঠাইছে হয় নেকি দীপালি বাইদেউ তই তাইক খাবলৈ কিবা এটা দিবি আৰু তই সকলোবিলাক ভালকে দেখুৱাই দিবি তোমাৰ নামটো কি
মোৰ নাম কুহি। তোমাৰ নামটো কি? নামটো দীপালী। আজিৰ পৰা দুইজনী একেলগত থাকিম। বৰ ধুনীয়া তোমাৰ নামটো। ঠিক আছে ব'লা। আহা ভিতৰলৈ আহা। তুমি কি কি কাম জানা? ঘৰ আহিব জানানে? জানো জানো। আৰু কি কি কাম কৰিবলৈ আছে মোক চব শিকাই দিবা, মই চব কৰিম। তোমাক কথা এটা কওঁ, তুমি কাকো নকবা। কোৱাচোন কি কথা? দাদা আৰু বাইদেউ ইমান ভাল নহয়, ইয়াত সাৱধানে থাকিবা। তোমাক কিবা কয় নেকি? বাইদেৱে গালি পাৰে আৰু দাদাৰ চৰিত্ৰটো ইমান ভাল নহয়। বৰমাটো ভালেই বাৰু, বৰমাৰ কাৰণেহে মই আছোঁ। হয় নেকি? মই আকৌ নাজানো নহয়। মই যে আগতে আছিলো সিহঁতৰ ঘৰৰ মানুহটোও ভাল নহয়, মই সেইকাৰণেহে গুচি আহিলো। তহঁতি কথা পাতিছ নে কাম কৰিছ? বাইদেৱে গালি পাৰিছে। আহা আহা কাম কৰোগে। ব'লা ব'লা ইফালে ব'লা। দীপালী, বাইদেউ তইতো বহুদিনৰ পৰা ঘৰলৈ যাওঁ কৰিয়ে আছিলি, আৰু যিহেতু আমাৰ ঘৰত কাম কৰা ছোৱালী আহিলেই, গতিকে তই ঘৰলৈকে যাগে। আৰু শুন, কওক বাইদেউ। এমাহ সময় দিছো। দেউতাৰক কবি দিবলৈ থকা পইচা কেইটা যাতে সোনকালে দি থৈ যায়। কথাটো কিন্তু মনত ৰাখিবি। হ'ব বাইদেউ, দেউতাক মই কম। চাবি কিন্তু, পাহৰি নাযাবি। আৰু তোৰ ক'ত কি কাপোৰ কানি আছে যা সামৰি লগে। হে ভগৱান, তুমি মোক চকু মেলি চালা। আজিৰ পৰা মই মুক্ত। বৰমা, মই যাওঁগে। হয় নেকি? আপুনি ভালদৰে থাকিব বৰমা, মই যাওঁগে। মই মাজে মাজে আপোনাৰ খবৰ লৈ থাকিম। যায় আজিৰ পৰাহে যদি তুমি সুখ হয়। আজিৰ পৰা অন্ততঃ তাই মুক্তি পালে। মই যাওঁগে। যাওঁগে? ক'ত যোৱা তুমি? মই ঘৰলৈ যাওঁগে, আজিৰ পৰা ইয়াত নাথাকো। তুমি গুচি গ'লে মই কাৰ লগত থাকিম? ইমান দিনে তুমি মোৰ লগতে আছিলা, নিজৰ বা নিচিনাকে আছিলা। তুমি গুচি গ'লে মোৰ কি হ'ব? উপায় নাই, তুমি ভালকৈ থাকিবা, মই যাবই লাগিব। যোৱা, মাজে মাজে আহি থাকিবা। তোমালৈ কিন্তু মোৰ বহুত মনত পৰিব। তোৰ আকৌ কি হ'ল? তাই গ'ল, তই আকৌ চকু পানী বোৱাবলৈ কি হৈছে? কামত ধৰগে যা। কৰিছো বাইদেউ। বাৰু তই অকণমান বহচোন। তোৰ লগত আকৌ ভালকৈ চিনাকিয়ে হোৱা নাই নহয়। তোৰ ঘৰ ক'ত কি একো সোধাই নাই নহয়। বহ তাতে অকণমান। বাৰু কচোন, তোৰ ঘৰ ক'ত? বাইদেউ, সেইবোৰ বহুত দীঘলীয়া কাহিনী। মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰ এখন গাঁৱত হয়। আৰু কি জানে, মোৰ মা দেউতা কোনো নাই। মই বেলেগৰ লগতহে ডাঙৰ হলো। ওচৰৰ মানুহৰ ঘৰত খুজি মাগি খাই খাই ডাঙৰ হলো। মানুহে কয় মোৰ মা বোলে পাগলী। মা এতিয়াও জীয়াই আছে, কিন্তু মই দেখা নাই, মই নাজানো কোন। আৰু কি জানে বাইদেউ, মই যাৰ ঘৰত আছিলো, য'ত ডাঙৰ হৈছিলো, সিহঁতে কৈছে চহৰৰ কোনোবা হৰিপ্ৰসাদ চলিহা নামৰ মানুহ এজন মোৰ দেউতা। কি? তই কাৰ নাম কলি? আকৌ এবাৰ কচোন। বাইদেউ, হৰিপ্ৰসাদ চলিহা। হৰিপ্ৰসাদ চলিহা? তেখেতটো ডাঙৰ বিজনেছমেন, আমাৰ এখেতৰ বন্ধুৱে।
হ'ল বাইদেউ কি ভাবিছে তই মিছা কোৱা নাইতো বাইদেউ মই সঁচা কথা কৈছো মই মিছা নকওঁ সকলোৱে মোক জুকাই থাকে তোৰ মাৰে পাগলি কি জানে বাইদেউ মানুহবোৰে মোক কয় নহয় মোৰ মা বোলে ৰাস্তাই ঘূৰি ফুৰিছিল এদিন ৰাতি সেই মানুহজনে কৰবাত লৈ গৈছিল আৰু তাৰ পাছতে বোলে মোৰ জন্ম হৈছিল বাইদেউ আপোনাক কথা এটা সুধো আপোনালোকৰ বোলে দাদা এজন আছিল মই অহা আজি ইমান দিন হ'ল মইতো দেখা নাই ক'ত গ'ল আছে তোক চাগে দীপালীয়ে কৈছে সি অকণমান কাম এটাত গৈছে আহিব 2 দিনতে মা বিকি তুমি ইমান দিন ক'ত আছিলা এটা ফোন নাই মা মই তোমাক তো ফোন কৰিছোৱে ন আৰু তাত ইমান নেটৱৰ্ক নাপায় নহয় আৰু মই পাপাক ফোন কৰিছো তুমি সুধিবা পাপাক ফোন কৰিলে নহয় তুমি জানাই দেখোন পাপা ঘৰত নাথাকে আৰু তুমি নাথাকিলে মোৰ কিমান চিন্তা হয় মইহে জানো হ'ব দিয়া এসপ্তাহে থাকিছো বাৰু সেইবোৰ বাদ দিয়া এই নাম কুহি হয় নেকি এই আজিৰ পৰা আমাৰ ঘৰত থাকিব দীপালীক আৰু ইয়াত নাৰাখো তাইক পঠাই দিলো ভালেই হ'ল দীপালীজনীক মই এনেও দেখিব নোৱাৰো ভালেই কৰিলা ঠিক আছে বিকি তুমি ভিতৰলৈ আহা ভৰি হাত ধুই লোৱা মই তোমাৰ কাৰণে কিবা এটা বনাই লওঁগে আহা বাহ তাই কি চেহেৰা মালটো কিন্তু বেয়া লগা নাই বোৱাৰী বোৱাৰী কি হ'ল কওকচোন তোমাৰ যদি সময় হয় অকণমান মোৰ ওচৰত বহাচোন কওকচোন আপোনাৰ মোৰ লগত কি কথা আছে চোৱা বোৱাৰী তোমাৰ লগত কেইটামান বহুত দৰকাৰী কথা আছে কি ক'ব লগা আছে চিধা চিধিকৈ কওক আপোনাৰ লগত এই বেকাবেকি কথা পাতি বহি থাকিবলৈ মোৰ সময় নাই চোৱা বিকি লাহে লাহে ডাঙৰ হৈ আহিছে মই কিন্তু বিকিৰ স্বভাৱ চৰিত্ৰ ভাল দেখা নাই তুমি কথাটো মন কৰিছানে আপুনি কি ক'ব বিচাৰিছে মানে মোৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ বেয়া মই দেখি আছো নহয় কি কৰিছে কি কৰা নাই ক'ত গৈছে ক'ত নাই যোৱা সকলো গুৰুত্ব দিবলৈ এই মাকজনী জীয়াই আছে গতিকে আপুনি সেইবোৰত চকু দি লাভ নাই চোৱা বোৱাৰী এদিন কিন্তু প্ৰস্তাৱা মই তোমাৰ ভালৰ কাৰণেহে কৈছো হ'ব আপুনি আমাৰ ভাল বেয়াটো চিন্তা কৰিব নালাগে গোটেই জীৱনটোৱে কি চিন্তা কৰিলে জনা আছে আৰু যদি আপোনাৰ এইখিনিয়ে ক'ব লগা আছিলে আপুনি ক'লে মই শুনিলো আহিছো এদিন কিন্তু বৰ বেয়াকে প্ৰস্তাৱ মাকে লাই দি ল'ৰাটো মূৰৰ ওপৰত উঠালে বিকি মা মোৰ বহুত ভাগৰ লাগিছে জানানে এতিয়া মই একো কৰিব নোৱাৰো দেই ঠিক আছে দিয়া তুমি অকণমান আৰাম কৰা যোৱা মই শুই দিওঁ বসন্তৰ পৰশত কুহি পাতোলালে কুহি কি কৰিছা দাদা মই আপোনালোকৰ কাৰণে চাহ বনাইছো হয় নেকি চাহ বনাইছা তুমি বনাইছা যেতিয়া চাহ মিঠাই হ'ব আপুনি মিঠা খাই ভাল পায় নেকি ঠিক আছে তেনেহ'লে আজি মই 1 চামুচ চেনি বেছিকৈ দি দিম নাই বেছি মিঠা নিদিবা মই বেলেগ মিঠাৰ কথাহে কৈছো কুহি কোমল কোমল কুহি পাত কুহি তোমাৰ নামটো যিমান ধুনীয়া তুমিও কিন্তু সিমানে ধুনীয়া তুমি সঁচাই বহুত ধুনীয়া ঠিক আছে পিছত কথা পাতিম
কি লৰাও এইটো দীপালী বায়ে যে কৈছিলে চৰিত্ৰ বেয়া বুলি সঁচাকৈ বেয়া নেকি আকৌ ভয়হে লাগে খেলি মেলি কৰিলে বাইদেউক কৈ দিম মই